নলবাৰী জিলাৰ খনাপুৰ গাঁৱৰ ছফিউৰ ৰহমান চাহেবৰ প্ৰথম সন্তান। আজি এই খনাপুৰ গাঁৱৰ এজন এনেকুৱা যুৱকক আমি অঞ্চলবাসী হেৰুৱালোঁ, ক'বলৈ ভাষা নাই। 25 তাৰিখে কৰ্মৰত অৱস্থাত নন্দিনী কাশ্যপ। পূৰ্বৰ ইতিহাস যদি আমি চাবলৈ যাওঁ, নন্দিনী বুলি ক'লেই এটা ভয়ংকৰ ছোৱালীৰ নাম, নাট্য জগতৰ লগত জড়িত হৈ পৰিছে। কিন্তু কথাটো হ'ল, এই যিগৰাকী ল'ৰাক আমি হেৰুৱালোঁ, অকল এই ল'ৰাজন পঢ়া অৱস্থাৰ পৰাই জানো, ছাত্ৰ অৱস্থাৰ পৰা অতি মেধাসম্পন্ন আছিল, ছফিউৰ ৰহমানৰ ল'ৰা। এই ল'ৰাজনক অসমে হেৰুৱাইছে এটা মানৱ সম্পদ। পঢ়ি থাকোঁতেই তেওঁ চিফ ইঞ্জিনিয়াৰে মাতি নি তেওঁ কৰ্মত লগোৱাইছিল তেওঁৰ পাৰদৰ্শিতাৰ কাৰণে। গতিকে এনেকুৱা এজন ছাত্ৰক এই অঞ্চলে হেৰুৱাই আজি শকত ম্ৰিয়মান হৈ পৰিছে। আজি DY 365ৰ তৰফৰ পৰা অসমবাসীলৈ জনাইছোঁ, এগৰাকী মেধাৱী ছাত্ৰ আজিয়েই মৃত্যু হ'ল এক্সিডেণ্টত এগৰাকী এক্ট্ৰেছৰ হাতত। কিন্তু তেওঁ এবাৰো খবৰ নল'লে। এয়া মানৱতা তেওঁৰ কিমান অসমবাসীয়ে জানে। গতিকে নন্দিনীয়ে উচিত শাস্তি এটা পাব লাগে। সন্তানটো গুচি গ'ল, অসমৰ মানৱ সম্পদ, যিজনক লৈ আজি এই অঞ্চলৰ ৰাইজে আশা কৰিছিল ভৱিষ্যতে এজন অভিযন্তা হৈ এই অঞ্চলটো পোহৰাই তুলিব, পৰিয়ালটোক পোহপাল দিব, চাব। কিন্তু 21 বছৰীয়া এই মেধাসম্পন্ন ছাত্ৰগৰাকীক হেৰুৱাই আজি প্ৰায় 1500তকৈও অধিক ৰাইজ ইয়াত জানাজাত সম্পন্ন উপস্থিত হৈছে। কিন্তু মই এই চেগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এক আহ্বান জনাম, এই DY 365ৰ জৰিয়তে, যাতে দোষীয়ে সাৰি যাব নোৱাৰে আইনৰ সুৰুঙাৰে। এই আহ্বান থাকিব, কাৰণ এগৰাকী 21 বছৰীয়া সন্তানে, ছাত্ৰক মাক বেপাকে এই অঞ্চলটোৰ ৰাইজে কেনেকৈ কষ্ট কৰি পঢ়ুৱাইছিল তাৰ মৰ্মবেদনা পিতৃ মাতৃশালে বা অঞ্চলবাসীয়ে জানে। গতিকে আজি প্ৰতিজন মানুহৰ চকুলো 25 তাৰিখৰ পৰা আজি সেই 30 তাৰিখলৈকে আজি জানাজা সম্পন্ন হ'ল। তেওঁ কিমান ভাল পাইছিল এই অঞ্চলৰ ৰাইজে। এই চেগতে মই DGP IGP মহোদয়কো কাটৰ আহ্বান জনাম, যাতে নন্দিনীৰ নিচিনা 120 গতি বেগত চলোৱা চালকগৰাকীয়ে উচিত শাস্তি পাই আমাৰ অসমৰ ৰাইজে যাতে তেওঁৰ উচিত শাস্তিটো DY 365ৰ জৰিয়তে জানিব পাৰি শান্তি পায়। কাৰণ আজি চামিউল হকৰ মৃত্যু হৈছে, যাতে পুনৰ দুজন চামিউল হকৰ মৃত্যু নহয়, সেই আহ্বান আমি আমাৰ এই জানাজাস্থলীৰ পৰা শকাকুল পৰিয়ালৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। এইখিনিয়ে আজি এই অঞ্চলৰ দুখৰ কথা। গতিকে পিতৃ মাতৃ হ'লে কেনেকৈ পাহৰি যাব এগৰাকী মেধাসম্পন্ন ছাত্ৰ, যাক লৈ পৰিয়ালটোৱে চলিছিল। সেই ইনকামৰ পথ আছিল, দেউতাকৰ হাতত একো ইনকাম নাই, আৰু সৰু ভাতৃ 10মান শ্ৰেণীৰ ছাত্ৰ। দুখ আৰু পৰিতাপৰ বিষয়ে সেই সন্তানজনে আজি ককায়েকক বিচাৰি আছে, ককায়েকক আনি দিব লাগে। মৃত্যুৰ পিছত আৰু মেকুৰীয়ে গাখীৰ খালে জানো পেট ফালিলে ওলাই। গতিকে তেওঁ গুচি গ'ল অনন্ত দেশলৈ, য'ত নেকি তেওঁ সৰণিৰ পথেৰে গুচি গ'ল, নোহোৱা বাটেৰে। গতিকে শাস্ত্ৰতে এষাৰ কথা আছে, মৰণ আহিলে মৰিব লাগিব, এৰাহে সকলো কাম, ভগা গোবিন্দৰ জপা গোবিন্দৰ, লোৱাহে গোবিন্দৰ নাম। তেওঁ গোবিন্দৰ নাম লৈ, আল্লাহৰ নাম লৈ তেওঁৰ জীৱন নাটৰ সামৰণি পৰিল। দুখ আৰু পৰিতাপৰ বিষয় এই অঞ্চলবাসী ৰাইজৰ কাৰণে। গতিকে আহ্বান জনাইছোঁ, নন্দিনী উচিত শাস্তি পাওক। তেখেতৰ জেল হ'লেই এই অসমৰ ৰাইজে ভাল পাব। সেনেকুৱা 120 দ্ৰুতগতিত গাড়ী চলোৱা এগৰাকী মহিলাক, এগৰাকী এক্ট্ৰেছক মানৱতাৰ খাতিৰতে খবৰ ল'লে হৈ যদিও ইমান আগবাঢ়ি নগ'লহেঁতেন। কিন্তু তেওঁ এপল হস্পিটেল, GMCHত এবাৰো উপস্থিত নোহোৱাটো অসমবাসী ৰাইজে প্ৰত্যক্ষ কৰিছে। ইয়াৰ বাবে আমি আমাৰ এই অঞ্চলৰ ৰাইজৰ পৰা এক গৰিহণা দিছোঁ। এই গৰিহণা চিৰযুগমীয়া হৈ ৰওক, আৰু প্ৰতিজন গাড়ী চালকে যাতে সাৱধানে গাড়ী চলায়, এইটো আমি কাটৰ আহ্বান জনালোঁ। চামিউলৰ মৃত্যুই যাতে শেষ পথযাত্ৰাত দুৰ্ঘটনা সংঘটিত শেষ হয়, এইটো আহ্বান জনাই মই মোৰ ক'বলগীয়াখিনি সামৰণি পাৰিছোঁ। জয়টো 365। নমস্কাৰ।